আসসালামু আলাইকুম, নমস্কাৰ। মই বিশেষ ক'বলগীয়া নাই, মানে মনৰ আৱেগটোহে প্ৰকাশ কৰিবলৈ ওলাইছোঁ। মই সেইকেইটা সংগঠনকে কৈছোঁ যিকেইটা সংগঠনে এনেকুৱা কাম কৰি আছে। আপোনালোকৰ অলপ লাজ লগাৰ কথা, লাজ থাকিব লাগে, ইমান নিলজ্জীয়া হ'ব নালাগে। কি ভাবিছে আপোনালোকে? অসমৰ বদনাম কৰিবলৈ বিচাৰিছে আপোনালোকে। অসমৰ যিমানকেইটা এই মিয়া অসমীয়াই আছে না, সিহঁতে বেলেগ বেলেগ ৰাজ্য যাই কাম কৰে। কেতিয়াও অসমৰ নাক কাটি থৈ নাহে তাতে। আপোনালোকৰ নিচিনা সংগঠনকেইটা যি কৰি আছে ভাবি চাওক এবাৰ। অসম ভাৰতত যিমানকেইটা ৰাজ্য আছে সকলো ৰাজ্যত আপোনালোকে এবাৰ ঘূৰি আহকচোন। সেইকেইটা ৰাজ্যলৈ চাওক, চকু দিয়ক অলপমান। চকু মুদি কিমান দিন থাকিব? বিজেপিৰ পিছে পিছে ঘূৰি আছে। হিমন্তই কি ক'লে নক'লে সেইটোকে শুনি আছে আপোনালোকে। অলপ মালটোত কিবা সোমাই লওক। এনেইতো অসমীয়া জাতিটো পিছ পেলাই দিছে আপোনালোকে, মান সন্মানটো শেষ কৰি দিছে, সেইটো ক'বলৈ নায়েই। আপোনালোকে জন্মনি ৰাভাৰ ন্যায় দিব পাৰিলে? লাজ নালাগে? অসমীয়া দুৱাৰৰ এই হত্যাকাণ্ড সেইটো ন্যায় দিব পাৰিছে? আমাৰ হিয়াৰ আমঠু জুবিন দা এতিয়া ক'ব যে মিয়াৰ দৰদ বাঢ়িছে। নহয়, দৰদ নহয় আমাৰ। আমি জুবিন দাক সদায় ভাল পাওঁ, আগলৈ ভাল পায়ে থাকিম। কথা ক'ব আহিছে আপোনালোকে। আপুনি দেখাব পাৰিব যে অসমৰ এই মিয়াসকলে বেলেগ ৰাজ্যলৈ যাই কিনি তাতে অসমৰ নাক কাটি থৈ আহিছে? লাজ নালাগে আপোনালোকে? অকণমান ভাবি চাওক, মূৰত কিবা এটা সোমাওক। এই লেতেৰা ৰাজনীতিৰ পৰা আঁতৰক আপোনালোকে, তেতিয়াহে আগবাঢ়ি যাব পাৰিব। হিমন্তই যি কৈ আছে, যি পাগলৰ দৰে বুকি আছে, সেইটোকে আপোনালোকে ভাবি আছে। আপোনালোকে দেখো কয় 71 চনৰ আগত অহা যিমান মানুহ আছে চব অসমীয়া, অসমৰ বাসিন্দা হয়নে নাই? মানে নে নাই আপুনি? আপোনালোকে মানে? আপোনালোকে এবাৰ ক'ব যে 71ৰ আগত অহা চব অসমীয়া, চাহে হিন্দু বঙালী হওক, চাহে মিয়া অসমীয়া হওক। কি ভাবিবলৈ চিন্তা কৰে আপোনালোকে? ভাবি চাওক এবাৰ। আমাৰ অসমটো কেনেকৈ আগবাঢ়িব লাগে সেইটো চিন্তা কৰক। অকল মিয়া মিয়া কৰি কিনি এই জুবিনদাৰ ন্যায়টো দিব নালাগে বুলি ভাবিছে নেকি আপোনালোকে? কিহৰ সংগঠন কৰে আপোনালোকে? সংগঠনৰ এটা মান মৰ্যাদা আছে, সেইটো আপোনালোকে শেষ নকৰিব। সংগঠন কিহৰ কাৰণে কৰে মানুহ? কিহৰ কাৰণে কৰে? চৰকাৰৰ পক্ষত থাকি কৰে নে চৰকাৰৰ বিৰোধ কৰে? চৰকাৰে যদি কিবা ভুল কৰে সেইটো আঙুলিয়াই দিয়াৰ কাৰণেহে সংগঠন। সংগঠন কিহৰ কাৰণে? অকল কেপি খোৱাৰ কাৰণে নেকি? কি ভাবে আপোনালোকে? নাপায় সেনে কৰিব। আপোনালোকে যে ইমান এই শিৱসাগৰ, আপোনালোকে খালি এই খাটি খোৱা মানুহগিলাৰ ওপৰতে অত্যাচাৰ কৰিব পাৰে। লাক্সাৰী গাড়ী, ভাল কাপোৰ চাপোৰ পিন্ধি কিনে যদি আপোনাৰ সন্মুখত যাওঁ, আপুনি ছাৰ বুলি মাতিব। চাহে মই বাংলাদেশৰ হওক না পাকিস্তানৰ হওক, সেইটো আপুনি নেচায় কেতিয়াও। আপোনালোকে সেইটো চাব লাগে। অকল এই দুখীয়াৰ ওপৰত চাপিয়ে নপৰিব। লাজৰ কথা। অসমীয়াৰ মান সন্মান আছে বাৰু, চব শেষ কৰি আছে আপোনালোকে। এবাৰ ভাবি নাচায় কিয় যে আমি কোনটো পথেৰে খোজকাঢ়ি গৈ আছোঁ? আহিব নামনি অসমত আহি চাব, যিমানকেইটা মিয়া অঞ্চল আছে চাবচোন, এটা বঙালী স্কুল আছে নেকি? লাজ লগাৰ কথা আপোনালোকৰ। বৰাক ভেলীটো এৰি দিলে, পাৰিব তাতে অসমীয়া এটা স্কুল খুলিব? কোনোবা ছাত্ৰ তাতে পঢ়িব? বৰাক ভেলীত গৈ কিনে চাবচোন। কি কৰি আছে আপোনালোকে? এনেকুৱা চিন্তা চৰ্চা আপোনালোকে মূৰৰ পৰা আঁতৰক। আমাৰ অসমটো কেনেকুৱা আগবাঢ়ি যাব লাগে, সফল হ'ব লাগে, সেইটো চিন্তা কৰিব লাগে।
সদায় পজিটিভ চিন্তা কৰক, অকল নিগেটিভ চিন্তা নকৰিব আপোনালোকে। ভুল পথে গতি নকৰিব, শেষ হৈ যাব। কি ভাবি আছে আপোনালোকে? কি ক'ম বাৰু, কিবা বেছি ক'লে আপোনালোকে ইয়াক কেৰেছ কৰিব লাগিব, ই বেছি বকি আছে। মই অকল আপোনালোকৰ চকুটো খুলিবলৈ বিচাৰিছোঁ। এবাৰ চকু মেলি চাওক আপোনালোকে কি কোনটো পালত গতি কৰি আছে। কাম কৰা মানুহগিলাৰ ওপৰত জঁপিয়াই থাকে। হা, চৰম বোলা বস্তুটো থাকিব লাগে, লাজ লগা বস্তুটো থাকিব লাগে আপোনালোকৰ। এনেকুৱা সংগঠন থাকে নেকি? কি ক'ম বাৰু আপোনালোকৰ ওপৰত মানুহে বিক্ষোভ কিয় হয়? ভুল পথত কিয় গতি কৰে? আলফা স্বাধীনৰ ওপৰত কোনোবাই বিক্ষোভ হয় নেকি? দেখা পালেনে আপোনালোকৰ কোনোবা দিনা আলফা স্বাধীনে কিবা বেয়া কথা কৈছে? কথাটো ভাবি চাব লাগে, এনেকুৱা গতিত নচলিব আপোনালোকে।